যোৰহাটৰ সৈতে মোৰ 15 বছৰ বয়সৰ পৰা মই ইয়াতে থাকোঁ, কিন্তু মই স্থায়ী বাসিন্দা নাছিলোঁ। এতিয়া বাসিন্দা যদিও স্থায়ী বাসিন্দা নাছিলোঁ, এতিয়া স্থায়ী বাসিন্দা DC ৰোডত ঘৰ, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে সুৰক্ষিত বিকশিত অসমৰ বাবে যোৰহাট সমষ্টিত ভোট প্ৰদান কৰিছোঁ। ৰাইজৰ প্ৰতি কি আহ্বান? বতৰ ধুনীয়া, বতৰ খুব ধুনীয়া আৰু ৰাইজ ওলাই আহিছে, বিশেষকৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে ওলাই আহিছে। আৰু যোৰহাটতো গোটেই যোৰহাট লোকসভাতে ভোটৰ দানৰ হাৰ এবাৰ বৃদ্ধি পাইছে বুলি আমাক ৰাতিপুৱাৰ পৰা জনাইছে। আৰু ৰাইজ ওলাই আহিব, কাৰণ সকলোৱে এখন সুৰক্ষিত অসম বিচাৰে, বিকশিত অসম বিচাৰে। গতিকে গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিগৰাকী নাগৰিক ওলাই আহক, সেইটো আজি তাৰিখত আহ্বান। নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, ৰাজ্যখন আৰু আগুৱাই নিবৰ বাবে আমি ভোটদান কৰিবই লাগিব আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব। মই আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিম, ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিম, ঈশ্বৰৰূপী ৰাইজৰ আশীৰ্বাদ লাভ কৰিম। কৈছে 4 তাৰিখে বিজয় উৎসৱত ভাগ ল'ব, মানে বিজয় উৎসৱ হ'ব। হয়, গণতন্ত্ৰৰ বিজয় হ'ব, আমাৰ বিজয় হ'ব। যোৰহাটৰ সৈতে মোৰ 15 বছৰ বয়সৰ পৰা মই ইয়াতে থাকোঁ, কিন্তু মই স্থায়ী বাসিন্দা নাছিলোঁ। এতিয়া বাসিন্দা যদিও স্থায়ী বাসিন্দা নাছিলোঁ, এতিয়া স্থায়ী বাসিন্দা DC ৰোডত ঘৰ, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে সুৰক্ষিত বিকশিত অসমৰ বাবে যোৰহাট সমষ্টিত ভোট প্ৰদান কৰিছোঁ। ৰাইজৰ প্ৰতি কি আহ্বান? বতৰ ধুনীয়া, বতৰ খুব ধুনীয়া আৰু ৰাইজ ওলাই আহিছে, বিশেষকৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে ওলাই আহিছে। আৰু যোৰহাটতো গোটেই যোৰহাট লোকসভাতে ভোটৰ দানৰ হাৰ এবাৰ বৃদ্ধি পাইছে বুলি আমাক ৰাতিপুৱাৰ পৰা জনাইছে। আৰু ৰাইজ ওলাই আহিব, কাৰণ সকলোৱে এখন সুৰক্ষিত অসম বিচাৰে, বিকশিত অসম বিচাৰে। গতিকে গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিগৰাকী নাগৰিক ওলাই আহক, সেইটো আজি তাৰিখত আহ্বান। নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, ৰাজ্যখন আৰু আগুৱাই নিবৰ বাবে আমি ভোটদান কৰিবই লাগিব আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব। মই আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিম, ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিম, ঈশ্বৰৰূপী ৰাইজৰ আশীৰ্বাদ লাভ কৰিম। কৈছে 4 তাৰিখে বিজয় উৎসৱত ভাগ ল'ব, মানে বিজয় উৎসৱ হ'ব। হয়, গণতন্ত্ৰৰ বিজয় হ'ব, আমাৰ বিজয় হ'ব।